হেল্ল' এভৰিৱান আজি মোৰ মিনি ব্লগটো কিহৰ ওপৰত কেপশ্যন দেখি হয়তো গম পাইছে আমি ক'লৈ গৈছিলোঁ এইবাৰ মা আৰু মইহে গৈছিলোঁ আৰু আমাৰ লগত গৈছিল মোৰ মাৰ বান্ধৱী এগৰাকী ৰঞ্জু আণ্টি আৰু তেখেতৰ ল'ৰা তুহিন মোৰ ভাইটিয়ে হয় আৰু নেক্সট ডে আমি ধুনীয়াকৈ ৰাতিপুৱা ৰেডি হ'লোঁ আৰু ব্ৰেকফাষ্ট কৰিলোঁ তাৰ পাছত গৈ পালোঁ অগ্নিনাভ মন্দিৰ মা আৰু মোৰ ছেকেণ্ড টাইম আৰু আণ্টি ফাৰ্ষ্ট টাইম আহিছে আৰু আমাৰ মাহটোত দুবাৰেই গ'লোঁ আৰু ভাল লাগিলে বহুত বেছি ভাল লাগিলে এই বৰচাকি গছত মন্দিৰলৈ অহা প্ৰত্যেকজনে তেল ঢালে আৰু সেই বটলটোত এনেদৰে তেল ভৰাই ঘৰলৈ লৈ যাব পাৰে আৰু বহুতকেইটা কাৰণ আছে মই বিশেষ নাজানো গতিকে মই ক'ব নাযাওঁ তাত বহুত টাইম আছিলে কি কৰিমকৈ মন্দিৰৰ পৰা আহি আমি শিৱসাগৰ টাউনখন অকণমান এক্সপ্ল'ৰ কৰিলোঁ তাৰপাছত যোনটো আমি গেষ্ট হাউচত আছিলোঁ তাৰ ফ্ৰণ্টতে ভি মাৰ্টখন তালৈ গ'লোঁ দুটামান বস্তু কিনিলোঁ ডিনাৰ কৰিলোঁ আৰু তাৰপাছত নাইট ছুপাৰত আমি আহিলোঁ যদি মিনি ব্লগটো চাই ভাল পালে লাইক এটা কৰি দিব ঠিক আছে বাই